নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল টিআর নলেজ। আজিৰ এইটো ভিডিঅ'ত আমি IBPS RRB 2024 যি 10,000তকৈ অধিক ভেকেঞ্চি মুকলি হ'ল পিঅ' আৰু ক্লাৰ্কৰ বাবে সেই পোষ্টসমূহৰ বিষয়ে আমি আলোচনা কৰিম। সেয়ে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব। আৰু লগতে যদি আপোনালোকে আমাৰ চেনেলটো পোনপ্ৰথমবাৰ ভিজিট কৰিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি আগতীয়াকৈ আপডেট কৰা যিকোনো তথ্য নটিফিকেশ্যন পোনপ্ৰথমে আপুনি লাভ কৰে। তো বলক পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। IBPS RRB 2024 notification. Name of the exam: Institute of Banking Personnel Selection. Recruitment for the post. আপোনাৰ ইয়াত অফিচাৰৰ পদ হ'ব আৰু অফিচ এছিষ্টেণ্টৰ পদ হ'ব, লগতে আৰু মাল্টি পাৰপজৰ কাৰণে যিবিলাক পদ আছে সেই পদসমূহ আপোনাক দিয়া হ'ব। আৰু ইয়াত ভেকেঞ্চিৰ সংখ্যা আছে 10,313টা। আৰু যি আপোনাৰ বেংকত বিভিন্ন ধৰণৰ যি বেংকত যে আপোনাক নিযুক্তি দিয়া হ'ব সেই বেংকৰ সংখ্যা আছে ইয়াত 43টা। আৰু IBPS RRB 2024 যি এপ্লিকেশ্যনৰ কাৰণে আপোনাৰ এপ্লাই কৰিব লাগিব, সেই এপ্লাইটো অলৰেডি আৰম্ভ হৈছে 7 জুনত, আৰু এই এপ্লাইটো আপোনাৰ 27 জুনলৈকে চলি থাকিব। আৰু এক্সাম লেভেলটো আপোনাৰ নেশ্যনেল লেভেলৰ হয়, আপুনি যিকোনো ষ্টেটৰ পৰা এইটো এক্সামটো দিব পাৰিব। আৰু এক্সামৰ যদি আমি এলিজিবিলিটি চাওঁ, আপুনি গ্ৰেজুৱেট হ'ব লাগিব এজন, আপুনি যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপুনি আপোনাৰ ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব। আৰু এক্সামৰ ষ্টেজ চাবলৈ গ'লে ইয়াত আপুনি অফিচাৰ স্কেলৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়া আপুনি 3টা ষ্টেজত এক্সামটো দিব লাগিব। এটা হ'ল প্ৰিলিমিনাৰী, আৰু এটা হ'ল মেইনছ, আৰু এটা হ'ল ইণ্টাৰভিউ। আৰু যদি আপুনি অফিচ এছিষ্টেণ্টৰ কাৰণে এপ্লাই কৰে তেতিয়া আপোনাৰ 2টা ষ্টেজৰ এক্সাম দিব লাগিব, এটা হ'ল প্ৰিলিমিনাৰী আৰু এটা হ'ল মেইনছ। আৰু যদি অফিচাৰ স্কেল 2 আৰু 3 যদি আপুনি এক্সাম দিবলৈ যায় তেতিয়া আপোনাৰ ছিংগল লেভেল এক্সাম হ'ব, আৰু এটা ডাইৰেক্টলি ইণ্টাৰভিউ হ'ব। আৰু এক্সামটো আপোনাৰ অনলাইনত হ'ব। আৰু ইয়াত এক্সামৰ ডিউৰেশ্যন হ'ব, প্ৰিলিমছৰ কাৰণে আপুনি 45 মিনিটছ পাব আৰু মেইনছত পাব 2 ঘণ্টা, আৰু যদি ছিংগল লেভেল এক্সাম দিয়ে তেতিয়াও 2 ঘণ্টাই পাব। আৰু এইটো অফিচিয়েল ৱেবছাইট দিয়া আছে, এই ৱেবছাইটত গৈ আপুনি সম্পূৰ্ণ তথ্যসমূহ চাব পাৰিব। IBPS RRB exam date 2024 declared. The Institute of Banking Personnel Selection conducts the Grameen Bank Recruitment 2024 for officer assistant অর্থাৎ ক্লার্ক আৰু officer scale PO and officer scale 2 and 3 post. The IBPS has released the IBPS calendar 2024 and as per the exam schedule the IBPS RRB exam date 2024 is as follow. IBPSৰ ফালৰ পৰা এই ৰিজনেল ৰুৰাল বেংকৰ যি আপোনালোকৰ গ্ৰামীণ বেংকত যি নিযুক্তি দিয়া হ'ব, সেই নিযুক্তিৰ যি এক্সামটো আপোনালোকৰ হ'ব, তলত দিয়া ধৰণে এক্সামৰ ডেট দিয়া আছে, এই ধৰণে আপোনালোকৰ এক্সামটো হ'ব। ইয়াত দিয়া আছে দ্য IBPS RRB PET exam 2024 will be held from 22 July to 27 July. আপোনাৰ যি ফাৰ্ষ্টৰ এক্সামটো হ'ব PET টেষ্ট, সেইটো আপোনালোকৰ জুলাইৰ 22 তাৰিখে আৰম্ভ হ'ব। ছেকেণ্ড IBPS RRB অফিচাৰ এছিষ্টেণ্ট অৰ্থাৎ পিঅ'ৰ যি এক্সামটো হ'ব, আৰু লগতে অফিচাৰ স্কেল 1ৰ প্ৰিলিমছ এক্সামটো হ'ব আপোনালোকৰ 3 তাৰিখ, 4 তাৰিখ, 10 তাৰিখ, 17 আৰু 18 আগষ্টত। আৰু IBPS RRB অফিচাৰৰ স্কেল 1ৰ মেইনছটো হ'ব আপোনাৰ 29 ছেপ্টেম্বৰত হ'ব। তাৰপিছত যি ক্লাৰ্কৰ মেইন এক্সামটো হ'ব সেইটো হ'ব অক্টোবৰৰ 6 তাৰিখে। আৰু ইয়াত আপোনালোকৰ পোষ্ট ৱাইজ ভেকেঞ্চিৰ সংখ্যা দিয়া আছে, আপুনি যিটো কাৰণে ইচ্ছুক সেইটোৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে। এনেধৰণে টোটেল পদৰ সংখ্যা হৈ গৈ 10,313টা। তাৰপিছত ইয়াত আপোনালোকে এই পদবিলাকৰ কাৰণে আপুনি গমেই পাইছে যে অনলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব। প্ৰত্যেকটো পদৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিব লাগিব। আৰু এই পদসমূহৰ যদি এপ্লাইৰ আমি ফিজ চাবলৈ যাওঁ তেতিয়া আপোনাৰ কেটেগৰী ৱাইজ ধুনীয়াকৈ ফিজসমূহ কিমান লাগিব সেইটো ধুনীয়াকৈ দিয়া আছে। আপুনি যদি SC ST PWD বা XSৰ পৰা আপুনি বিলং কৰে তেতিয়া এপ্লিকেশ্যন ফিজ আপুনি 175 ৰুপিজ পে' কৰিব লাগিব। আৰু যদি জেনেৰেল বা OBC আৰু বিভিন্ন ধৰণৰ যদি জাতিৰ পৰা আপুনি বিলং কৰে তেতিয়া আপোনাৰ 850 ৰুপিজ পে' কৰিব লাগিব। ইয়াত কিছুমান এলিজিবিলিটি আৰু ক্ৰাইটেৰিয়াৰ কথাও দিয়া আছে। ইয়াত IBPS RRB এজ লিমিটৰ কথা আছে। যদি আপুনি অফিচাৰ স্কেল 3ৰ কাৰণে এপ্লাই কৰে তেতিয়া আপোনাৰ মিনিমাম বয়স হ'ব লাগিব 21 বছৰ, আৰু আপুনি 40 বছৰতকৈ তলত হ'ব লাগিব, 40 বছৰৰ ওপৰত হ'ব নালাগিব। আৰু যদি অফিচাৰ স্কেল 2ৰ কাৰণে আপুনি এপ্লাই কৰে তেতিয়া মিনিমাম এজ হ'ব লাগিব আপোনাৰ 21 ইয়াৰ, আৰু মেক্সিমাম হ'ব লাগিব 32। ঠিক একেদৰে অফিচাৰ স্কেল 1ৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনাৰ মিনিমাম ইয়াৰ হ'ব লাগিব 18 ইয়াৰ,
আৰু মেক্সিমাম 30 ইয়াৰ্ছ হ'ব লাগিব। আৰু যদি অফিচ এছিষ্টেণ্টৰ কাৰণে আপুনি এপ্লাই কৰে তেতিয়া মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম আপুনি 30 ইয়াৰ হ'ব লাগিব। আৰু ইয়াত এজ ৱাইজ আপোনাৰ ৰিলেক্সেশ্যনো দিয়া আছে। যদি আপুনি শ্বিডিউল কাষ্ট বা শ্বিডিউল ট্ৰাইবৰ পৰা আপুনি বিলং কৰে তেতিয়া আপুনি 5 সালৰ কাৰণে আপুনি এজৰ ৰিলেক্সেশ্যন পাব। আৰু যদি আদাৰ বেকৱাৰ্ড ক্লাছৰ পৰা আপুনি যদি বিলং কৰে তেতিয়া আপুনি 3 বছৰৰ কাৰণে এজৰ ৰিলেক্সেশ্যন পাব। আৰু যদি আপুনি পাৰ্চন উইথ ডিজেবিলিটি হয় তেতিয়া 10 বছৰৰ কাৰণে পাব। IBPS RRB এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ কথাও ইয়াত ধুনীয়াকৈ দিয়া আছে। আপোনাৰ পোষ্ট ৱাইজ কিমান এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব আৰু এক্সপিৰিয়েঞ্চ লাগিব মই অলপ কৈ দি আছোঁ। ইয়াত আপোনাৰ যদি অফিচ এছিষ্টেণ্টৰ কাৰণে আপুনি যদি এপ্লাই কৰে তেতিয়া আপুনি অকল বেচেলৰ ডিগ্ৰী কমপ্লিট কৰা হ'লেই হ'ব। ইয়াত কোনো এক্সপিৰিয়েঞ্চৰ কথা দিয়া নাই। আৰু লগতে যদি অফিচাৰ স্কেল 2ৰ কাৰণে আপুনি অৰ্থাৎ মেনেজাৰৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়া আপোনাৰ বেচেলৰ ডিগ্ৰী থকাটো কম্পালচৰি। আৰু ইয়াত কোনো এক্সপিৰিয়েঞ্চৰ কথা দিয়া নাই। লগতে প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ এজ প্ৰিছক্ৰাইব বাই দ্য পাৰ্টিচিপেটিং RRBs। আপুনি লোকেল লেংগুৱেজটো জানিবই লাগিব আৰু ৱৰ্কিং নলেজটো জানিব লাগিব, অৰ্থাৎ কম্পিউটাৰ নলেজটো আপোনাৰ থাকিব লাগিব। আৰু যদি অফিচাৰ স্কেল 2 অৰ্থাৎ জেনেৰেল বেংকিং অফিচাৰ আপুনি যদি হ'ব বিচাৰে, এইটো মেনেজাৰ পদে হয়, এইটো যদি আপুনি হ'ব বিচাৰে তেতিয়া আপোনাৰ ডিগ্ৰী থকাটো কম্পালচৰি। লগতে আপোনাৰ ডিগ্ৰীত মিনিমাম 50% থাকিবই লাগিব। আৰু লগতে আপোনাৰ 2 years এজ এন অফিচাৰ ইন এ বেংক অৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন। আপুনি যিকোনো এটা বেংক বা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনত 2 বছৰৰ কাৰণে আপোনাৰ এটা অফিচাৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহ'লে আপুনি এই পদটোৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। আপুনি যদি IBPS RRB অফিচ এছিষ্টেণ্টৰ এক্সাম দিয়ে তেতিয়া এক্সাম পেটাৰ্ণটো আপোনাৰ এনেধৰণৰ হ'ব। ইয়াত 2টা ফেজত এক্সামটো পতা হ'ব। এটা হ'ব প্ৰিলিমিনাৰী এক্সাম হ'ব আৰু এটা মেইনছ হ'ব। ইয়াত কোনো ধৰণৰ ইণ্টাৰভিউ নহয়, ডাইৰেক্টলি আপোনাৰ 2টা এক্সামৰ ষ্টেজত আপুনি ক্ৰেক কৰিলে আপুনি ডাইৰেক্টলি জবটো পাই যাব। ইয়াত যদি আমি প্ৰিলিমিনাৰী এক্সামৰ পেটাৰ্ণ চাব যাওঁ তেতিয়া ইয়াত ৰিজনিং থাকিব আৰু নিউমেৰিকেল এবিলিটি থাকিব। ৰিজনিঙত থাকিব আমাৰ 40 কুৱেশ্যন 40 মাৰ্কছ আৰু নিউমেৰিকেল এবিলিটিটো থাকিব আপোনাৰ 40 কুৱেশ্যন 40 মাৰ্কছ আৰু সময় থাকিব দুয়োটা মিলি 45 মিনিট। আৰু যদি আমি IBPS RRB অফিচ এছিষ্টেণ্ট মেইনছৰ এক্সাম আমি যদি এক্সাম পেটাৰ্ণটো চাব যাওঁ তেতিয়া ইয়াত আপোনাৰ ৰিজনিং থাকিব, জেনেৰেল এৱাৰনেছ থাকিব, নিউমেৰিকেল এবিলিটি থাকিব, তাৰপিছত ইংলিছ বা হিন্দী লেংগুৱেজত আপোনাৰ যিটো ইচ্ছা সেইটো পেপাৰ দিব লাগিব আৰু এটা কম্পিউটাৰ নলেজৰ এটা পেপাৰ হ'ব আপোনাৰ। ইয়াত আপোনাৰ ৰিজনিঙত থাকিব 40টা কুৱেশ্যন আৰু 50 মাৰ্কছৰ থাকিব। আৰু লগতে জেনেৰেল এৱাৰনেছত থাকিব 40 কুৱেশ্যন 40 মাৰ্কছ, নিউমেৰিকেল এবিলিটিত থাকিব 40 কুৱেশ্যন 50 মাৰ্কছ আৰু ইংলিছ বা হিন্দী লেংগুৱেজত থাকিব 40 কুৱেশ্যন 40 মাৰ্কছৰ। আৰু কম্পিউটাৰ নলেজৰ এটা আপোনাৰ যিটো পেপাৰ হ'ব তাত থাকিব 40 কুৱেশ্যন 20 মাৰ্কছ। এনেদৰে আপোনাৰ টোটেল কুৱেশ্যন হ'ব 200 আৰু টোটেল মাৰ্কছ থাকিব 200। এনেকৈ সময় থাকিব আপোনাৰ 2 আৱাৰ। ইয়াত IBPS RRB যদি আমি চিলেবাছ সম্পৰ্কে আলোচনা কৰিব যাওঁ তেতিয়া আপোনাৰ কোৱান্টিটিভ এপ্টিটিউডৰ পৰা আহিব কুৱেশ্যন, তাৰপিছত লজিকেল ৰিজনিং লাগিব, ইংলিছ বা হিন্দী লেংগুৱেজ লাগিব, তাৰপিছত ফাইনেন্সিয়েল নলেজ লাগিব, জেনেৰেল এৱাৰনেছ লাগিব আৰু কম্পিউটাৰ নলেজ লাগিব। আৰু ইয়াৰ ডিটেইলছত দিয়া আছে চিলেবাছসমূহ। আপোনাৰ ইয়াত অড মেন আউট, তাৰপিছত এনলজি, চিলইজম, কোডিং ডিকোডিং, ব্লাড ৰিলেশ্যন, এলফাবেট টেষ্ট, ব্লাড ৰিলেশ্যন, চিৰিজ টেষ্ট, ৰেংকিং এণ্ড টাইম, কজ এণ্ড এফেক্টছ, ডাইৰেকশ্যন টেষ্ট, সিটিং এৰেঞ্জমেণ্ট, ডিচিশ্যন মেকিং, statement and assumption, figure series, exaggeration and reason, statement and conclusion, word formation, statement and action course, inequality, puzzles। ঠিক একেদৰে IBPS RRB যদি আমি চিলেবাছ কোৱান্টিটি এপ্টিটিউড যদি চাব যাওঁ ইয়াত লাগিব আপোনাৰ নাম্বাৰ ছিষ্টেম, তাৰপিছত লাগিব HCF and LCM, প্ৰফিট এণ্ড লছ, ডেচিমেল ফ্ৰেকশ্যন, simple interest, compound interest, time and work, time and distance, average, as problem, simplification, partnership, percentage, ratio and proportion, data interpretation, permutation and combination, probability, quadratic equation। ইংলিছ বা হিন্দী লেংগুৱেজত লাগিব আপোনাৰ ৰিডিং কম্প্ৰিহেনশ্যন, এৰৰ ডিটেকশ্যন, ফিল ইন দ্য ব্লেংক, ৰিএৰেঞ্জমেণ্ট অফ চেণ্টেন্স, ক্ল'জ টেষ্ট, জাম্বল ৱৰ্ডছ, আইডমছ, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, ফেজ ছাবষ্টিটিউশ্যন, এণ্টনমি এণ্ড চিননমি লাগিব আপোনাৰ।
তাৰপিছত হিন্দীৰ যদি আমি চিলেবাছ চাব যাওঁ আপোনাৰ এইখিনি দিয়া আছে ব্যাকৰণ লাগিব এৰৰ স্পটিং প্ৰেগ্ৰাফ ৰিডিং কম্প্ৰেহেনশ্যন ফুল ইন দ্য ব্লেংকছ এণ্টনমছ এণ্ড চিননমছ লাগিব আপোনাৰ আৰু যদি আমি কম্পিউটাৰ নলেজৰ চিলেবাছ চাওঁ তেতিয়া আপোনাৰ লাগিব কম্পিউটাৰ ফাণ্ডামেণ্টেল কম্পিউটাৰ এব্ৰিভিয়েশ্যন সফটৱেৰ এণ্ড হাৰ্ডৱেৰ ফাণ্ডামেণ্টেল shortcut keys networking basic knowledge of the internet ms office database history of computer security tools তাৰপিছত number system and conversation computer language internet input and output device তাৰপিছত ইয়াৰ পিছত জেনেৰেল এৱাৰনেছৰ চিলেবাছ আপোনালোকৰ দিয়া আছে ইয়াত লাগিব আপোনালোকৰ ইণ্ডিয়া এণ্ড ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ বেংকিং এৱাৰনেছ তাৰপিছত কাউণ্ট্ৰি এণ্ড কাৰেনেছ নেশ্যনেল পাৰ্কছ এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰী বেংকিং টাৰ্ম এণ্ড এব্ৰিভিয়েশ্যনছ বেংকিং হিষ্ট্ৰী RBI স্পৰ্টছ ফাইনেন্স স্পৰ্টছ বুকছ এণ্ড অথৰ্ছ এগ্ৰিকালচাৰ ফিজিকেল পুলিচ বাজেট গভৰ্ণমেণ্ট স্কিম গভৰ্ণমেণ্ট পুলিচ ইত্যাদিবোৰ লাগিব আৰু ফাইনেন্সিয়েল এৱাৰনেছৰ কথা ক'বলৈ গ'লে আপোনাৰ লাগিব লাষ্ট টপিক ইন দ্য নিউজ ইন ফাইনেন্সিয়েল অৰ্ড মনিটাৰী পলিচি বাজেট এণ্ড ইকনমি ছাৰ্ভে অভাৰভিউ অফ বেংকিং এণ্ড বেংকিং ৰিফৰ্ম ইন ইণ্ডিয়া বেংক একাউণ্ট এণ্ড স্পেচিয়েল ইণ্ডিভিজুৱেল অৰ্গেনাইজেশ্যন ডিপ'জিট ক্ৰেডিট লোন এডভান্স নন পাৰফৰ্মিং এছেট ৰিকনষ্টিটিউশ্যন কোম্পানীজ NPS restructuring of loan bad loans risk management পিছত Basel 1 Basel 2 Basel 2 accords এইখিনি লাগিব আপোনাৰ আৰু যদি আমি IBPS RRB ক্লাৰ্কৰ যদি প্ৰিলিমছৰ আমি কাট অফ যদি আমি 2023ত কিমান গ'ল সেইটো যদি আমি চাবলৈ যাওঁ এইখিনি আপোনালোকে চাব পাৰিব ধুনীয়াকৈ আমাৰ অসমত 65.75 হৈছিল আমাৰ কাট অফ গৈছিল তাৰপিছত মেইনছত গৈছিল আপোনাৰ 50 গৈছিল আপোনাৰ জেনেৰেল কেটেগৰীৰ কাৰণে 50 গৈছিল আৰু ইফালেও জেনেৰেলৰ কাৰণে গৈছে এইটো আৰু IBPS RRB যদি আমি চেলাৰী সম্পৰ্কে আলোচনা কৰিব যাওঁ তেতিয়া আপোনাৰ IBPS RRB ক্লাৰ্কৰ আপোনাৰ বেচিক চেলাৰী পাব আপোনাৰ 15,000ৰ পৰা 20,000 লৈকে আৰু যদি আপুনি পিয়ৰ এক্সাম দিয়ে তেতিয়া আপুনি 29,000ৰ পৰা 33,000 টকালৈকে পাব আৰু অফিচাৰ স্কেল 2 আৰু 3 কাৰণে 2ত যদি আপুনি দিয়ে তেতিয়া আপুনি 33,000ৰ পৰা 39,000 লৈকে পাব আৰু অফিচাৰ স্কেল 3 যদি দিয়ে আপুনি 38ৰ পৰা আপুনি 44,000 লৈকে আপুনি চেলাৰী লাভ কৰিব তো আপোনালোকে এতিয়া গমে পালে যে কি বিষয় আহিব আৰু কি লাগিব এক্সামটোৰ কাৰণে তো এনেকৈ আপোনালোকৰ প্ৰিপাৰেশ্যনটো কৰিব লাগিব তো আজিৰ ভিডিঅ'ত এইখিনি আছিল ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে যদি আমাৰ চেনেলটোত আপোনালোকে প্ৰথমবাৰ ভিজিট কৰিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তো আপোনাৰ লগ পাম এটা নতুন ভিডিঅ'ত